মানুষৰ মনৰ বাট ভেদি চিত্ত চেতনৰ নিৰ্মিত আৰতি বাজে ঋণী ঋণী অমোঘ উৰুলি কণ্ঠে হলাহল অক্ষিত অনল শম্ভু সনাতন জটাধাৰী শিৱ সম্ভাৱনা শিৱ ভুজংগ ভূষণ অলেখ আবেদন লৈ ধৰাৰ দিহিঙে দিপাঙে শ্ৰী নেত্ৰৰ উপাসনা আজি মহাশিৱৰাত্ৰি দেৱাদিদেৱৰ প্ৰাঞ্জল চৰণত ভক্তই শৰণ লোৱাৰ দিন তমোহৰৰ ঠিকনা বিচাৰি নৈবেদ্য লৈ উমাপতিৰ চৰণলৈ আহিছে ভক্ত আপোন ভোলা ত্ৰিলোচনক বিচাৰি উমানন্দত ভক্তৰ ভিৰ ধূপ দীপেৰে একান্ত মনেৰে পুজিছে ত্ৰিকালক জীৱনৰ জতেক পীড়া শিৱতে সমৰ্পণ কৰিবলৈ যোৱা ভক্তই ক'লে মনৰ কথা কিয় এই আগমন কিয় এই সমাগম শিৱৰ কি শক্তি আছে যে আপুনি ক'বচোন he is the destroyer creator and he is everything and he leads people to come here শিৱ মহাদেৱৰ মাজত আমি আসলতে এটা সততা বিচাৰি পাওঁ যাতে জীৱনটো ভালে ভালে যায় কিবা এটা কৰিব পাৰো হেয়ে আৰু এয়া মহানগৰীৰ ডাকিনী পাহাৰস্থিত ভীমাশংকৰ মন্দিৰ পুৱাৰ পৰাই ভক্তৰ হৰক বিচাৰি আগমন ভোলানাথৰ সন্ধান নাই ক'ত শুক্ৰেশ্বৰ দেৱালয়লৈও মহাকৰ্তাক বিচাৰি গৈছে ভক্ত পুৰাতনৰ আবাহনত বিভূতিভূষণৰ পদকমলত শিৰ নত কৰি ভক্তই শিৱদলত কৰিছে অঞ্জলি আবাহন হলা হলো অমৃত যেন যাৰ কণ্ঠে ধাৰণ কৰিব পাৰে সেই আশ্চৰ্যতে চিত্ত সমৰ্পণ মহাযোগিক অৰ্চনাৰ বাবে ভক্ত বিৰাজমান শোণিতপুৰৰ মহাভৈৰৱত কৰকমলত ভকতি অঞ্জলি চকুৱে মুখে আবেদন আৰ্জি এয়া শিৱ আবাহন এয়া সিদ্ধি সমৰ্পণ এয়া তীৰ্থনগৰী হাজোৰ হৰগৌৰী মন্দিৰ নিঃসন্তানৰ বাবে সন্তান অবিবাহিতৰ বাবে উপযুক্ত পাত্ৰ পাত্ৰী এইদৰে অলেখ কামনাৰে এই মন্দিৰলৈ আহে ভক্ত ব্যতিক্ৰম এইবাৰো হোৱা নাই পৰম্পৰাৰ সাক্ষী হৈ পুজিছে পঞ্চানন জাগিৰোডৰ দেওশাল মন্দিৰ চিপাঝাৰৰ নাৰিকলি শিৱ মন্দিৰ ধেমাজিৰ ঘুগুহা দোল বাকৰি নগাঁও চামগুৰিৰ মহামৃত্যুঞ্জয় মন্দিৰ কলিয়াবৰৰ শিৱস্থান শিৱ মন্দিৰ ক'ত ভক্তই কৰা নাই ত্ৰিপুৰাৰীৰ সন্ধান ত্ৰিজগতৰ পতি আছে সৰ্বত্ৰ এই বিশ্বাসৰেই প্ৰতিটো মন্দিৰ মঠ দেৱালয় আনকি কোনোবা এজোপা গছৰ তলতো বহিছে ৰাইজ ভকতিৰ জুৰি বুকুৰে বোৱাই কৈলাশৰ পৰাই যেন নন্দেশ্বৰে বৰষিছে আশীৰ্বাদৰ গন্ধপুষ্প বলিয়া গোসাই ভৃংগেশ্বৰ ভগনেত্ৰ ভোলানাথ যেন প্ৰতিজনৰ বুকুৱে বুকুৱে আজি যেন ত্ৰিলোকত যত জীৱ তত শিৱ অনন্ত অনন্ত সত্য সুন্দৰ সনাতন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ